মই গাড়ী লৈ আহিছো আমাৰ ঘৰ এইটোৱে ঘৰত সোমোৱা অৱস্থাত মই ভাবিছো যে বেকুৰি চেকি সদায় খেলা ধূলা কৰে আকৌ হিয়াল চিয়াল থাকে সেইটো ভাবি আছিলো তাৰপাছত 10-15 মিনিট পাছত এইফালৰ পৰা কাৰ এটা আহি আছে কাৰ আহোঁতে সিহঁতৰ সন্মুখত সিহঁতৰ লাইট দি আছে আপাৰ ডিবাৰ সন্মুখত দুটা বাঘৰ পোৱালি পাইছো যে আৰু আগৰ পৰা চাউণ্ডটো পাইছো মই যেতিয়া ঘৰত সোমাইছো তাৰপাছত ইয়াত খেলা ধূলা এইখিনি জেগাতে খেলা ধূলা কৰি আছে তাৰপিছত মই মানে বাঘৰ পোৱালি বুলি লাইটৰ সন্মুখত দেখি মই দৌৰি ঘৰ গুচি গলো সিহঁতৰ ভিডিঅ' বানি সিহঁতক দিছে এতিয়া আহিছিলে এতিয়া আহি আকৌ সিহঁতে আহি এইফালে গৈছে পোৱা নাই আকৌ এইটো ঠাইত লৈ গৈছো আকৌ ভৰিত খোজকঢ়া জেগাখিনি পাইছে যে ভৰি খোজটো পাইছে সিহঁতে চিনিবিলাক পাই ফটো মাৰি লৈ গ'ল এইটো লাফা এতিয়াতো সিহঁতে আহিছে আহি তদন্ত কৰিলে এতিয়া নাই কিন্তু ৰাতিৰ ভাগত হ'লেও তেতিয়া জংঘল ধান খেতি চেতি আছে ক'ৰবাত পলাই থাকিব পাৰে ৰাতি হ'লে আমাৰ বহুত মানে কি ক'ম এইটো ব্যস্ত গাঁৱৰ ৰাস্তা হয় এইটো গাঁৱৰ মানে সৰু ল'ৰা ছোৱালী বহুত আছে ৰাতি হ'লে এবাৰ আহি তদন্ত এটা দিলে ভাল হয় আৰু এইটো 3 নম্বৰ বুলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত